মই বাইদেউক পিছত মাফিও খুজিছোঁ, বাইদেউ মোৰ ভুল হৈ গ'ল। এই দিনতে মানে আজিলৈকে মই ভাল কাম কৰি গ'লো, লাভ নাই। এতিয়া এদিনাখন আহি পিনে এটা কথা কোৱা গতিকে মই গোটেই ভিলেন মাফিয়া মাটি মাফিয়া এনেকৈ হৈ গ'লো। মানে গোটেই মোক লাজ লাগিছে, আজি ক'ৰবাত যাবৰ কাৰণে লাজ লাগিছে। हमदर माटी बाड़ी में तोदर काम थी तोरा करते की खुद आई हमदर के वीडियो बना के तोरा ब्लैकमेल करते आसी। मोर नाम राधेश्याम पात्र, किंतु मैं आज लोगे कोनो बार 1 इंची लोगे माटी लुआ नहीं जे आज मो बेया रिकॉर्ड एटा नहीं, किंतु याद केने के फसी गलु मयो तो ना जानो। এতিয়া মিডিয়া থৰে দি মই আপোনাক হাত জুৰিছো যে যেনেকৈ হতি কৰিছে তেনেকৈ মই সুবিধাই দিওঁ। দিনতে মানে আজিলৈকে মই ভাল কাম কৰি গ'লো, লাভ নাই। এতিয়া এদিনাখন আহি পিনে এটা কথা কোৱা গতিকে মই গোটেই ভিলেন মাফিয়া মাটি মাফিয়া এনেকৈ হৈ গ'লো। মানে গোটেই মোক লাজ লাগিছে, আজি ক'ৰবাত যাবৰ কাৰণে লাজ লাগিছে। মোৰ নাম ৰাধেশ্যাম পাত্ৰ, কিন্তু মই আজিলৈকে কোনোবাৰ 1 ইঞ্চি লগে মাটি লোৱা নাই। আজি মোৰ বেয়া ৰেকৰ্ড এটা নাই, কিন্তু ইয়াত কেনেকৈ ফচি গ'লো ময়োতো নাজানো। খালি আহিছিলোঁ যে আমাৰ মাটি বাৰী কেনেকৈ এইফালে কিবা এটা মানে আন্দোলন চলি আছে, কিন্তু মাটি বাৰী লৈ পিনেতো আহিবই লাগিব ন, কেনে ঘৰৰ মোৰো ল'ৰা ছোৱালী আছে, ভৱিষ্যৰ কথা আছে। মই বাগান পিছত বুজিছোঁ যে বাগানৰ কেছত তেনেকৈ কথা আছে। আৰু মইতো একেদিনত মাফিয়া গুণ্ডা হৈ গ'লোঁ, সেইকাৰণে মই আজি মাফিয়াই খুজিছোঁ কেনেকৈ গুণ্ডা হৈ গ'লোঁ, কেনেকৈ মাফিয়া হৈ গ'লোঁ। এতিয়া মিডিয়া থৰে দি মই আপোনাক হাত জুৰিছোঁ যে যেনেকৈ হতি কৰিছে তেনেকৈ মোক সুবিধাই দিয়ক। আৰু ঠিক আছে ঠিক আছে। গংগাধৰ পাত্ৰ আৰু দীপাংকৰ চাওৰা দীপাংকৰ বাগান বুলি অহাই নাই, কিন্তু মাটি মানে মোৰ মাটি লাগি আছে, পাছফালে মাটি আছে, তো সেইকাৰণে মই আহিলোঁ। আৰু সেইটো সময়ত মই বাইদেউৰ লগত চিনাকি নাছিলোঁ, দাদাক চিনাকি আছিলে কন্ধৱ দা। তো মই আগতে বাগানত মই চকীদাৰো কৰিছোঁ আৰু মোৰ মানুহজনীয়ে চবেই কাম কৰে। আৰু তাৰপিছত কাম কৰি থকা পাছততো আমাৰ যদি বাগান হয় তো কিবা এটা হ'লেতো মই শুনিলে আহিমেই ন। তো তহঁতৰ বাগান ফালে কিবা ঝেং ঝাং চলি আছে তেনেকৈ শুনিলোঁ, তো আহি পিনে চাইছোঁ। তো বাইদেউক মই কৈ পালোঁ মানে আপোনালোকে চিনি নাপাওঁ, আপোনালোকে কোন আৰু বেলেগ ঠাইৰ মানুহ আনি ইয়াত কাম কৰাব, সেইকাৰণে মোৰ অলপ ভুল হৈ গ'ল চাগে। মই বাইদেউক পিছত মাফিও খুজিছোঁ, বাইদেউ মোৰ ভুল হৈ গ'ল, যাতে মোৰ ভুলটো মাফ কৰে, যাতে মই হাত জুৰিছোঁ বাইদেউ। আৰু কিবা মানে চাকৰি তাকৰি যাতে আমাৰ নাই, কাম চাম ইয়াতে দিব, আমি কৰি আমি খাম। আমাৰতো ফেমিলি থকা পৰিয়াল আছে, আমিনো কি কৰিম এতিয়া, তাকে ক'লোঁ। তো তাকে ক'ব লৈছোঁ, এতিয়া আমাৰ কেছ চেছ খেলিবলৈ আমাৰ শক্তি নাই। আৰু মালিকক আমি জনাইছোঁ যে আমাৰ যি ভুল ভ্ৰান্তি হ'ল আমাক ক্ষমা কৰি, যে আগত যেনেকৈ মিলিজুলি আছিলোঁ মালিক তেনেকৈ মিলিজুলি ককাই ভাই লিখিয়াহে থাকিম, আৰু যাতেকে আমি এইটো ভুল নকৰোঁ সেইটোকে আমি স্বীকাৰ কৰিছোঁ। আৰু যি ভুল হ'ল তাকে মাফ কৰিব, ইমানটো কৈ পিনে এইটো যে যিটো হৈছিলে তোমালোকৰ, এইটো কোনোবাই প্ৰৰোচনামূলকভাৱে কোনোবাই ইনষ্টিগেট কৰিছিলে নেকি গোটেই কাৰোবাৰটো? তেনেকৈ যিটো ঘটনা সংঘটিত হ'ল ইয়াৰ আগত আপোনালোকৰ নাম য'ত সাঙুৰ খালে, তোমালোক কোনোবাই উঠাইছিলে নেকি কথাটো? তেনেকৈতো মানুহ ইয়াত গোট খাই দেখিছোঁ, তোমাৰ ঢেৰ মানুহ ওলাইছিলে। তাততো তহঁতৰ বাগান ফালে কিবা এনে ঝেং ঝেং চলি আছে মাটি বাৰী লৈ, তো সেইকাৰণে মই আহিছিলোঁ। আৰু সেইটো আহি পিনে কওঁতে মানে বাইদেউক চিনি নোপোৱা, তেতিয়া মই চিনি নাই পোৱা। তো বাইদেউটো ক'লে যে তুমি কোন, মানে তেনেকৈ হৈ গ'ল আৰু গুণ্ডাগিৰিৰ কথা ওলাই গ'ল মোৰ। আৰু মাফিয়া হৈ গ'লো, গুণ্ডা হৈ গ'লো আজি, সেইটো কাৰণে মানে আজি আগৰ লগত মই একটা ৰেকৰ্ড নাই, তেনেকৈ কিবা ৰেকৰ্ড নাই। যোৱা 10 মেৰ পৰা কামহাট হাবি গাঁৱৰ যি বাগানক লৈ পেলাই যিহেতু জনগোষ্ঠীয় এটা সংঘৰ্ষলৈ গুচি গৈছিলে আৰু ছ'চিয়েল মিডিয়াত আমি দেখিব পাইছিলোঁ। তাৰপাছত 10 মে'ত যিহেতু এই ঘটনাটো হৈছিল, আৰু 10 মে' পাছত আমাক 27 মে' তাৰিখে কন্দৰ্প গোহাঁই ডাঙৰীয়াই আমাক এই বিষয়টো লৈ এক দৰখাস্ত দিছিলে যে বিষয়টো গোটেই ঘটনাখিনি। তো আমিও ছ'চিয়েল মিডিয়াত দেখিব পাইছিলোঁ যে জনগোষ্ঠীয় এটা সংঘাত হোৱা দেখা গৈছিলে, আৰু বহুত তেনেকৈ কমেণ্ট পাইছিলোঁ। আমি কমেণ্টটো পায়ো আমাক মানে এটা আঘাত হৈ আছিলে। তাৰপাছত যেতিয়া কন্দৰ্প গোহাঁই ডাঙৰীয়াই আমাক যেতিয়া জনোৱাৰ পাছত আমি আহি গোটেই তদন্ত কৰিলোঁ। তদন্ত কৰি পেলাই কামহাট হাবি গাঁৱত ৰাইজৰ পৰা মতামত ল'লোঁ,
আৰু যিকেইজন ব্যক্তি ইয়াত আমাৰ মাটি বা বাগান বুলি যি কিবা ভুল বুজাবুজি হৈ পেলাই তেখেতলোকে ইয়াত সোমাইছিলে, তেখেতলোকৰ পৰাও আমি নথি পত্ৰ চালোঁ। চাই পেলাই আমি চাৰ্কল অফিচাৰ বাইদেউৰ ওচৰত গ'লোঁ, তেখেতলোকক লৈ পেলাই আৰু লৈ তেখেতলোকক তাতে আমি ইনকুৱাৰী কৰিলোঁ। ইনকুৱাৰী কৰাৰ পাছত আমি যিহেতু আমাক বাইদেৱেও কথা দিলে যে 2-3 দিন পাছত আমি যিহেতু ৰিপৰ্টটো দিব পাৰিম বুলি, তেনেধৰণৰ আমি গোটেই বিষয়টোক লৈ পেলাই ডিব্ৰুগড় জিলা সমিতি লগতে চাবুৱা আঞ্চলিক আৰু কামহাট প্ৰাথমিক সমিতি সকলো বিষয়ববীয়াই এই বিষয়টোক লৈ আমি সহায় সহযোগিতা তেখেতলোকক আগবঢ়ালোঁ আৰু যাতে আমাৰ জনগোষ্ঠীটো যাতে কোনো বিপদে পৰিচালিত নহওক। আৰু যিহেতু ইয়াত 40-50 বিঘা যি কন্দৰ্প গোহাঁই ডাঙৰীয়াৰ যি বাগিচা আছে, সেই বাগিচাখনত জীৱিকা যিহেতু জীৱন জীৱিকা কৰি খাই আছে বহু পৰিয়াল, তেনেকৈ 25-30টা, তেখেতলোকো যাতে আন্ধাৰত নাযাওক বা কিবা ভুক্তভোগী নহওক বুলি আমি গোটেই বিষয়টোক লৈ পেলাই আহি আমি এক আলোচনাত আজি বহিলোঁ। আৰু আজি আমাৰ গাঁও প্ৰধান অজিত টাকৰি ডাঙৰীয়া তেখেতো উপস্থিত আছে, গাঁৱৰ ৰাইজ লগতে 2টা পক্ষ। আৰু আজি সেই আলোচনাত আমি বুজাবুজিলে আনিবলৈ সক্ষম হ'লোঁ। আৰু ভৱিষ্যতে তেখেতলোকে কৈছে যে ভৱিষ্যতে আমি আৰু কোনো দিন এনেকৈ যিহেতু এনেকৈ ঘটনাৰ আমি সংঘটিত নকৰোঁ বা এই বিষয় এনেকৈ ধৰণৰ আমি ঘটনা নকৰোঁ। আৰু তেখেতলোকে কথা দিলে আৰু তেখেতলোকৰ যি ভুল বুজাবুজি হৈ পেলাই কেছ মোকদ্দমা হ'ল কন্দৰ্প গোহাঁই ডাঙৰীয়াৰ পৰা আমি যিহেতু কথাবিলাক আমি স্পষ্টকৈ আমি গম পালোঁ। তেখেতেও যিহেতু তেখেতলোকৰ কেছ মোকদ্দমা উইথড্ৰ কৰি ল'ম বুলি কৈছে আৰু ইয়াত কোনো ধৰণৰ বিশৃংখলা ইয়াত সৃষ্টি নহয়। আমাৰ এইটো বিশ্বাস যিহেতু আজি বুজাবুজি হ'ল আৰু ভৱিষ্যতে যাতে নহওক। আৰু ছ'চিয়েল মিডিয়াত যিসকলে এই ভিতৰুৱা কথা কিছুমান গম নোপোৱাকৈ এই কমেণ্ট কৰে, সেইটো আমিও দুখ পাওঁ। কাৰণ আমাৰ এটা জনগোষ্ঠী আদিবাসী ছাত্ৰ সন্থা হৈ আমি এটা নেতৃত্ব দি আছোঁ জনগোষ্ঠীটোক। তো আমি সকলো জাতি জনগোষ্ঠীৰ লগত খোজ দিম। যিকোনো ক্ষেত্ৰত ৰাজনীতি হওক, অৰ্থনীতি হওক, সাংস্কৃতিক হওক, আমি খোজ দিলেহে আমাৰ জাতিটো উন্নতি হ'ব আৰু সকলোৱে মিলি থাকিম। আৰু সেয়া মোৰ আহ্বান থাকিল আৰু অসমবাসী ৰাইজক, আৰু যাতে এনেকৈ কমেণ্ট যিকোনো কথা নজনাকৈ কিছুমান বিৰোধ মন্তব্য বা কমেণ্ট দিয়াটো দূৰত্ব থাকিব বুলি মই অসমবাসী ৰাইজক কিছুমান বিষয়ববীয়াক দূৰত থাকিব বুলি অনুৰোধ জনালোঁ। গাঁও প্ৰধান ডাঙৰীয়া, আদিবাসী ছাত্ৰ সন্থা ডিব্ৰুগড় জিলা মূল সমিতি আৰু ইয়াৰ উপস্থিত ৰাইজ, মই এটা কথা জনাব বিচাৰিছোঁ যে যোৱা 10 মে'ৰ পৰা এই মোৰ জুপিতৰা চাহ বাগিচাত যি খেলি মেলি সৃষ্টি হৈছিল, সেইখিনি আজি এটা বুজাবুজিৰ মাজে প্ৰায় শেষ হোৱাৰ পৰ্যায়ত আছে। যিকেইজনে ভুল বুজাবুজি আছে সৃষ্টি কৰিছিল তেওঁলোকে স্বীকাৰ কৰিছে, তেওঁলোকৰ দুখ স্বীকাৰ কৰি মাফো বিচাৰিছে, ৰাইজৰ আগত মাফ বিচাৰিছে। গতিকে আমাৰ বিশেষ এইখন ক'ব লগা নাই। তেওঁলোকে যদি মাফ বিচাৰিছে তেনেহ'লে আমাৰ এখন চুক্তিপত্ৰ আছে, চুক্তিপত্ৰত চহী কৰাৰ পাছত তেওঁলোকৰ যিখিনি কেছ আছে আমি উইথড্ৰ কৰিম বুলি কথা দিলোঁ। আৰু এই সংক্ৰান্তত আমাক যিসকলে সহায় কৰিলে, মিডিয়াই হওক বা যিসকলে, আটাইকে মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল মই পৰোক্ষ বা প্ৰত্যক্ষভাৱে আহি পিনে ঘৰতো আমাৰ পিছত থাকি সহায় কৰিলে বা মানসিক শক্তি যোগালে, তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। আৰু ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্থাৰ যি সমিতি, তেওঁলোকে আহি কৰ্মকৰ্তাসকল, তেওঁলোকে আহি মোক সাহস দিলে। তেওঁলোকে এই 2টা সম্প্ৰদায়ৰ মাজত যাতে কোনো ধৰণৰ ভুল বুজাবুজি সৃষ্টি নহয়, এইবোৰ আটাইকে বুজাই মেলি আজি এই অৱস্থাত তেওঁলোক আজি উপনীত হৈছে। মই তেওঁলোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু আগলৈও যাতে 2টা সম্প্ৰদায়ৰ মাজত কোনো ধৰণৰ সংঘৰ্ষৰ সৃষ্টি নহয়, তেওঁলোক সদায় আগবাঢ়ি আহিব বুলি মই আশা ৰাখিলোঁ। আৰু এইখিনিকে মই ক'লোঁ ৰাইজক। মই কথা দিলোঁ যে তেওঁলোকৰ কেছবিলাক মই উইথড্ৰ কৰিম। তেওঁলোকে এটা কথা কাম আগতে কৰি আছিলে আৰু ভৱিষ্যতে যেনেকৈ কাম ওলায় তেনেকৈ কৰি থাকিব। বাগানত যিমতে সুবিধা হয় সেইমতে কাম কৰি থাকিব, তাৰ মোৰ আপত্তি নাই। কাৰণ তেওঁলোকে চলাই আছে, তেওঁলোকৰ 25টা পৰিয়াল চলি আছিলে। মোৰ মতে মই অকলে আহোঁ, তেওঁলোকে গোটেইখিনি পৰিয়াল চলি আছিলে। আগৰ মতে যদি সাধাৰণ হৈ যায়, যিমতে চলি আছে চলি থাকিব। তেওঁলোকে যেনেকৈ আছে কাম ল'ব, মোৰ কাৰো আপত্তি নাই, কাৰো ওপৰত আপত্তি নাই। আজি আমাৰ এই কামুহাট হাবি গাঁৱত এই জুপিতৰা চাহ বাগিচা নামে নামাকৰণ কৰা যিখন কন্দৰ্প গোহাঁই ডাঙৰৰ যি বাগিচা এখন আছে, আৰু জানিব পৰা মতে মে' মাহৰ 10 তাৰিখৰ পৰা গাঁৱৰ কিছু যুৱকে
তেওঁলোকৰ ভুল বুজাবুজিৰ কাৰণে তেওঁলোকে বলবৎভাৱে নিজৰ কৰি লোৱা নিচিনাকৈ তেওঁলোকে পাত চাত ছিঙি আছিলে আৰু সেইটো লৈ এটা বৰ হুলস্থুলৰ সৃষ্টি হৈছিলে। আৰু আজি যিহেতুকে শেষ পৰ্যায়ত আজিৰ দিনত তেওঁলোকে সকলোৱে আহি পিনে মীমাংসাৰ মাজত আহি তেওঁলোকে নিজৰ ভুল স্বীকাৰ কৰিছে আৰু তেওঁলোকে ভৱিষ্যতত যাতে এনে ধৰণৰ কোনো ভুল নহয় আৰু আমি মিলিজুলি চলিম তেনেধৰণৰ কথাবিলাক তেওঁলোকে আজি নিজৰ ভুল স্বীকাৰ কৰি তেওঁলোকে মাফামাফি হৈছে আৰু আমিও আশা কৰিছোঁ যাতে ভৱিষ্যতলৈকে তেওঁলোকে আৰু এনেধৰণৰ কাম নকৰে আৰু চবে মিলা প্ৰীতিৰে আগতে যেনেকৈ চলি আছিলে তেনেধৰণৰ চলি যাব। আৰু যিহেতুকে আমি চব একেখন ককাই ভাই হিচাপে ইয়াত আছোঁ আৰু সেইটোৰ কাৰণে আমাৰ মাজত সেইটো হ'ব নালাগে যে কোনোবা এজন অলপ দূৰৰ পৰা আহিছে তেওঁ যাতে আমাৰ ইয়াৰ মানুহ নহয়, সেইটো নহয়। আমি যেতিয়া অসমত আছোঁ আমি চবেই অসমবাসী হয় আৰু সেইটোৰ কাৰণে আমাৰ প্ৰত্যেকৰ ৰাইট আছে যে আমি ক'ৰবাত মাটি এডোখৰ কিনিব পাৰোঁ, ক'ৰবাত আমি নিজে ঘৰ দুৱাৰ বনাব পাৰোঁ বা কিবা এটা ব্যৱসায় কৰিব পাৰোঁ। তো সেই বস্তুটো চবেই বুজি পাব লাগে আৰু চবেই মিলিজুলি থাকিব লাগে। মই এইখিনিকে কৈ গোটেই কামুহাটবাসী ৰাইজক মই এটা অনুৰোধ কৰোঁ যাতে অদূৰ ভৱিষ্যতলৈ যাতে আৰু এনেধৰণৰ ঘটনা নঘটায়। আজি সন্ধিয়া পৰত আমাৰ মাজত আছে গাঁও প্ৰধান আৰু আদিবাসী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা কমিটিৰ আৰু আঞ্চলিক কমিটি কামুহাট গাঁৱৰ ৰাইজো আছে। আজি আমাৰ যোৱা 10 মে'ৰ পৰা আজি 6 জুনলৈকে আমি প্ৰায় এমাহ দিন ধৰি আমাৰ বাগানত কিছু মানে ভুল বুজাবুজি বশতঃ তেওঁলোকে আমাৰ বাগানখনৰ মাজত তেওঁলোকৰ মাটি আছে বুলি দাবী কৰি আহিছিলে আৰু সেই যি ভুল বুজাবুজি হৈছিলে তেওঁলোকে আজি ৰাজহুৱাভাৱে ক্ষমা প্ৰাৰ্থনা কৰিছে আৰু আমিও ভাবিছোঁ তেওঁলোকৰ মাজত আমি মিলা প্ৰীতিৰে থাকিম। আমি দুই সম্প্ৰদায়ৰ মাজত কোনো ভুল বুজাবুজি যাতে নহয় সেয়া আমি আশা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমাক মিডিয়াই যি ধৰণে সহায় কৰিলে তেওঁলোকলৈ আমি চিৰকৃতজ্ঞ হৈ ৰ'ম। লগতে যিসকলে বিভিন্ন মন্তব্য প্ৰদান কৰি বা আমাৰ কাষত থিয় হৈ বিভিন্ন সংগঠনে আমাৰ কাষত থিয় হৈ আমাক যি ধৰণে সাহস যোগালে সেই তেওঁলোকলৈ আমি সেৱা জনাইছোঁ। তেওঁলোকক আমি তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। লগতে এই কামুহাটবাসী গাঁৱৰ ৰাইজৰ যি আমাক সহায় সহযোগিতাৰে তেওঁলোকে আজি এই পৰ্যায়ত উপনীত হোৱাত সহায় কৰিলে এই গাঁওবাসীৰ সমূহ যুৱবৃন্দলৈ মই মোৰ কৃতজ্ঞতা আৰু প্ৰণাম জনাইছোঁ আৰু ভৱিষ্যতে তেওঁলোকৰ পৰা এইদৰে আমি সহায় সহযোগ পাম বুলি আশা কৰিলোঁ। ধৰণৰ দাবী ধমকিৰে বা যি কি নহওক তেওঁলোকৰ আজি ভুল স্বীকাৰ কৰাত আমি ক্ষমাতকৈ ডাঙৰ গুণ একো নাই। গতিকে আমি সকলোকে ক্ষমা কৰিছোঁ আৰু ভৱিষ্যতে যাতে এনেকুৱা ভুল নহয় তাৰ কামনা কৰিলোঁ। জনাব খুজিছোঁ আজি এই আমাৰ যি কাজিয়া পেচাল বা যি অশান্তিৰ মানে সৃষ্টি হৈছিলে তাৰ যি আমাৰ আজি সমাধানৰ পথলৈ অনাৰ ক্ষেত্ৰত যিসকলে সহায় কৰিলে সেইসকলক মই বিশেষভাৱে ধন্যবাদ জনাব খুজিছোঁ আৰু মই আজি মিডিয়াৰ যোগেদি মই তেওঁলোকৰ নামকেইটা মই অতি শ্ৰদ্ধাৰে মই ঘোষণা কৰিব বিচাৰিছোঁ। চাবুৱা আঞ্চলিক সমিতি, সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ সমিতি, চাবুৱা আঞ্চলিক সমিতিৰ আৰাণ ঝাৰা সভাপতি, কামুহাট প্ৰাথমিক সমিতিৰ অমিত পাত্ৰ সভাপতি, সাগৰ মুণ্ডা সম্পাদক আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ মনজিত কেৰকেট্টা উপসভাপতি, মহেশ গোৱৰ উপসভাপতি, মহাবীৰ তাঁতী ক্ৰীড়া সম্পাদক, শান্তু দাস উপদেষ্টা, এইসকল ব্যক্তিয়ে কেইবাদিনো আহি আমাৰ সৈতে আলোচনা কৰিছে, গাঁওবাসীৰ লগত আলোচনা কৰিছে। অতি কষ্টৰে তেওঁলোক দুলীয়াজনৰ পৰা আহি প্ৰায় ৰাতি কেতিয়াবা 12 বাজি গৈছে। গতিকে তেওঁলোকৰ এই কষ্টৰ ফল আজি সকলোৱে উপভোগ কৰিব। আমি গাঁওবাসীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। চাবুৱাবাসীৰ বাবে সুখবৰ।
চাবুৱা চিবি ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ। আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি? তেনেহ'লে এতিয়া আৰু চিন্তা নাই। আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা জেবি ট্ৰেডাৰ্ছে। এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত জেবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ, চেনিটাৰী ফিটিং, PVC ফিটিং, ৱাল পেইণ্টিং, টাইলছ, গ্ৰেনাইট বেচিন ইত্যাদি। ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা জেবি ট্ৰেডাৰ্ছ। আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ। ৰোগীসকলৰ বাবে ভাল খবৰ। চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা। চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে, চিটি স্কেন, আল্ট্ৰাছাউণ্ড, অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয়। লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ শুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব। স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব। লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্টৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায়। গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব। প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত। আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি? সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহ'লে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ। থলুৱা শাক পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ, কুকুৰা, গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা। যোগাযোগ 9707481939।